এটা ৰিলেশ্যন আছিলে আৰু সেই ৰিলেশ্যনটো বিভিন্ন কাৰণত ব্ৰেকআপ হোৱাৰ পিছত তেওঁলোকৰ মাজত FIR কেছ দিও হয় আৰু সদৰ থানাতো কেছ চলি আছিলে 23 চনত তেওঁলোকৰ কেছ FIR দিয়া হৈছে আৰু তাৰপিছত এই বছৰ মে-জুন মাহত তেখেতৰ বিবাহ ঠিক হৈছিলে বিবাহ ঠিক হোৱাৰ পিছৰে পৰা অনুপম চৰকাৰে বিভিন্ন ধৰণৰ ভীতিগ্ৰস্ত কৰি আছিলে তেখেতক আৰু তেখেতৰ হ'বলগীয়া স্বামীৰ ঘৰত গৈও দাবী ধমকি দিয়া আমাৰ তথ্য আছে ভিডিঅ' ফুটেজ আছে যে ছোৱালীজনীৰ লগত বিয়া হ'ব নালাগে আৰু ঠিক তেনেকৈ যোনদিনাখন হত্যা হৈছে সেইদিনাখনো তেওঁ ছুটীত যোৱা কথা আছিলে ঘৰত থকাৰ কথা আছিলে কিন্তু পিছদিনাখন তেওঁৰ ছুটী গ্ৰাণ্ট নোহোৱাৰ কাৰণে তেওঁ থাকিবলগীয়া হ'ল কাৰণে তেওঁ ৰক্ষা পৰে আৰু এই যে কথাখিনি তেওঁ যে আক্ৰোশমূলক এটা মনোভাৱ লৈ আছিলে সেইখিনি বিভিন্নজনৰ ব্যক্তিৰ আগত ল'ৰাজনক তেওঁ প্ৰকাশো কৰিছে আৰু যিজন তেওঁ হ'বলগীয়া স্বামী তেওঁকো তেওঁ নিজে অনুপম চতুৰ্দৰে ঘৰত গৈ দাবী ধমকি দিয়াৰ ভিডিঅ' ফুটেজ আছে বেলেগৰ কথা কৈছে নেকি কোনোবা এইখিনিয়ে গোটেইখিনি তথ্য আৰু বেলেগ কোনো অমল চৰকাৰ কি হয় অমল চৰকাৰ গুণধৰ চৰকাৰ পৰিয়ালৰ হয় তেওঁলোকৰ একে পৰিয়ালৰ তেওঁ খুৰা গুণধৰ চৰকাৰ মানে অনুপম সূত্ৰধৰে গুণধৰ সূত্ৰধৰ পৰিয়াল নাই আপুনি আকৌ অনুপম সূত্ৰধৰে হত্যা কৰিলে জয়স্মিতা সুৰাধনী আৰু গুণধৰ সেই সুৰাধনী চৰকাৰক হত্যা কৰি থকা সময়তে এখেতে প্ৰত্যেকবাৰ চিঞৰ বাখৰ নাপায় দৌৰি যায় দেখে তেতিয়া তেওঁ ৰখাবলৈ চেষ্টা কৰে পিছফালৰ পৰা ধৰে আৰু তাৰপিছতে তেওঁলোকৰ মাজত হেৰি হয় স্কাফুল হয় আৰু তেওঁ ভৰিত আঘাত পাইছিল তাৰ এটা ঘাপ আছে তেওঁৰ ভৰিটো আৰু তাৰপিছতে তেওঁ হত্যা কৰে আৰু তাৰপিছত তেওঁ যিখিনি এভিডেঞ্চ থাকে চোলা পঢ়োৱা বা যিটো আপোনাৰ গেঞ্জি তেজ লাগিছিলে সেইখিনি তেওঁ জ্বলাইও দিছে আৰু প্লাছ ওচৰৰ পুখুৰীতে হাত চাত ধুই তেওঁ চাফা হৈছে আৰু আমাক কথাটো তেওঁ নিজে আজি আমাক গোটেইখিনি অৱগত চুপাৰী কিলাৰ ব্যৱহাৰৰ কথা যিটো সন্দেহ কৰা হৈছিল চুপাৰী কিলাৰটোতো আমি কেতিয়াও সন্দেহ কৰা নাই এইটো সংবাদ মাধ্যমে সন্দেহ কৰিছে আমাৰ ফালৰ পৰা কেতিয়াও আমি কাকো কোৱাও নাই বা আমি এনেকুৱা সন্দেহ কৰা লোকক আটক কৰা হৈছিল বাকী কেইজনক নাই আমি 5 জন নহয় আমি পৰ্যায়ক্ৰমে আমি সদায় 3-4জনকৈ ব্যক্তি সোধা পোছা কৰিছোঁ আৰু যিমানখিনি আমি টেকনিকেল ইনপুট পাইছোঁ বা যিমানখিনি আমাৰ সেই ঘটনাটোৰ লগত বা সেই পৰিয়ালটোৰ লগত বা অনুপমৰ পৰিয়ালৰ লগত যিখিনি আমাৰ মানুহ জড়িত আছে সকলোকে আমি সোধপোছ কৰিছোঁ যিহেতু প্ৰহাৰ কৰা হৈছিলে সেই পাইছে নেকি যিমান দা প্ৰহাৰ কৰা হৈছিলে এখন দায়ে গোটেইকেইটা প্ৰহাৰ কৰা হৈছে আৰু সেইখন দা আমি চিজ কৰি এতিয়া ফৰেন্সিক এক্সামিনেশ্যনৰ কাৰণে ইতিমধ্যে আমি হায়দৰাবাদলৈ প্ৰেৰণ কৰিছোঁ ছাৰ ৰূপৈ থানাত কেইজন আছে এতিয়া অমল চৰকাৰে আছে অমল চৰকাৰ এলায়েন্স বাবুল চৰকাৰ নেকি হয় বাবুল চৰকাৰ এলায়েন্স বাবুল চৰকাৰ কেছ নম্বৰ দুটা কেছ এটা হ'ল যিটো ভাস্কৰ চৰকাৰে দিছে সেইটো 405/24 আৰু যিটো অনুপমৰ পৰিয়ালে দিছে তুলতুল পুৰী তেখেতৰ বায়ে সেইটো 406/24